চেঙাৰ কামাৰপাৰাত বানপানীয়ে প্ৰাণ ল'লে 7 বছৰীয়া শিশুৰ। চেঙাৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰা গাঁৱৰ মিৰাজুল হক নামৰ এজন ব্যক্তিৰ 7 বছৰীয়া পুত্ৰৰ সলিল সমাধি। কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কামাৰপাৰাত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। মৃত শিশুটি কামাৰপাৰা গাঁৱৰ মিৰাজুল হকৰ পুত্ৰ কাছেম আলী। শিশুটিৰ বয়স 7 বছৰ বুলি জানিব পৰা গৈছে। দিনৰ 10 মান বজাৰ পৰা সৰু ল'ৰাজন নিৰুদ্দেশ হয় আৰু নানা ঠাইত বিচাৰ খোচাৰ কৰি অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ সুঁতিৰ পৰা মৃত্যু অৱস্থাত পৰিয়ালৰ লোকে উদ্ধাৰ কৰে ল'ৰাজনক। বানপানী কোঙাকৰা দৰিদ্ৰ মিৰাজুল হকৰ পৰিয়ালটোৱে ভাঙি পৰিছে উক্ত সৰু ফুলকমলীয়া 7 বছৰীয়া ল'ৰাজনৰ মৃত্যুৰ ফলত। এই চাঞ্চল্যকৰ ঘটনাটোৱে পৰিয়ালটোৰ লগতে অঞ্চলটোৰ এক শোকৰ ছাঁ পেলোৱা পৰিলক্ষিত হৈছে। ইতিমধ্যে কাছুমাৰা আৰক্ষীক খবৰ দিয়া হৈছে বুলি জানিব দিছে পৰিয়ালৰ লোকে। দুখীয়া পৰিয়ালটোক উপযুক্ত আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ স্থানীয় ব্যক্তিসকলে অসম চৰকাৰক আহ্বান জনাইছে। এই শিশুটিক লৈ অসমত সৰ্বমুঠ 93 গৰাকীৰ লোকৰ মৃত্যু হৈছে 2024 চনৰ বানপানীৰ ফলত। দক্ষিণ বৰপেটাৰ পৰা বিল্লাল হুছেইনৰ প্ৰতিবেদন B24। ঘরে আমি থেকে গেছি, ঘরে থেকে যাওয়ার পরে 2 মিনিট হানি টাইম হয়েছে। 2 মিনিট টাইমের মধ্যে আমার ছোট একটা পোলা আছে, পোলাটাই কইছে যে কাশেমালি নাইকে কাশেমালি আমরা ধাক্কা দিতে গেল গা। তো আমি মোটামুটি লগে লগে দূর ফেরে আইলাম। আর পরে ওরা কোনো আনে পাইনি, বাইতে থাকে ঠান্ডা গরম টরম ধরে গাছ তলা থাকে, গরম মাথার তলা থাকে, চোখের মধ্যে ওটা হয়ে থাকে। আজকে কোনো আনে পাই না, কোনো জায়গা পাচ্ছে নাই। পরে ব্যাগ খেতে মোটামুটি মানুষ 20-30 জন মানুষ নদীর মধ্যে বিছাইলাম, পাই না। পরে কোনো পাকার টাকার পাচ্ছে নাই, সব জায়গায় বিছাইছি, কোনো জায়গায় পাই না। পরে লাস্টে পাইলাম যে নদীতেই। নদী কিমান দূর? নদী বগলেই। ব্রহ্মপুত্র নদী নাকি? না, কি ব্রহ্মপুত্র নদী। ব্রহ্মপুত্র নদীর ক্ষতি এই সত্যি লটার নাম কি আছে? কাশেমালি। 7 7 বছর। 7 বছর।